ঠেঙাল কছাৰী নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী দেখা পোৱা গৈছে প্ৰত্যেকজন ৰাজনীতিবিদে প্ৰত্যেকজন প্ৰাৰ্থীয়ে এতিয়া দেখা পোৱা গৈছে ঘৰে ঘৰে গৈ ভোট ভিক্ষা মগা পৰিলক্ষিত হৈছে যিহেতু আমি উপস্থিত আছোঁ বিহপুৰীয়া 19 নং সমষ্টিত আৰু 19 নং সমষ্টিৰ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক বৰ্তমানৰ বিজেপি নেতা কেশৰাম বৰা মই জানিব বিচাৰিছোঁ আপোনাৰ ওচৰলৈকে আহিছোঁ যেহেতু আপুনি ঘৰে ঘৰে গৈছে আৰু ঘৰে ঘৰে গৈ আপুনি ভোট খুজিছে আৰু আপোনাৰ নিৰ্বাচনলৈ কেইটামান দিন বাকী কি জনাব মই প্ৰথমতেই আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীক নতুন বছৰৰ শুভেচ্ছা জনোৱাৰ উপৰিও মই ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ বিহপুৰীয়া দক্ষিণ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন প্ৰাৰ্থী হিচাপে সকলো ঠেঙাল জনগোষ্ঠীৰ জনসাধাৰণক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ মাঘ বিহুৰ ওলগ জনাইছোঁ এই অভাজনে প্ৰাৰ্থিত্ব পোৱাৰ পাছৰে পৰা যোৱাকালিৰ পৰা ঘৰে ঘৰে গৈ ৰাইজৰ ভোট ভিক্ষা কৰি আবেদন জনাইছোঁ আৰু ৰাইজে দলে বলে মোৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি মোৰ লগতে এয়া অংশীদাৰ হিচাপে আহি আছে আপোনালোকে নিশ্চয় দেখিছে গতিকে এই নিৰ্বাচনটোত তেখেতসকলে সংকল্পবদ্ধ হৈছে যে এই অভাজনক বিপুল ভোটত জয়যুক্ত কৰি আগলৈকে যাতে আৰু কিছু আগবাঢ়ি যাব পৰা যায় সেইটোৰ কাৰণে তেখেতসকলে অশেষ প্ৰচেষ্টা চলাই আহিছে আপুনি অগপৰ পৰা দুবাৰকৈ বিধায়ক আছিলে বিহপুৰীয়া বিধানসভা সমষ্টিত বৰ্তমান সময়ত আপুনি ঠেঙাল কছাৰী নিৰ্বাচন খেলিবলৈ আগবাঢ়ি আহিছে এই ক্ষেত্ৰত অগপৰ ফালৰ পৰা যিসমূহ ভোট আছিলে সেই ভোটসমূহ আপুনি আপোনাৰ তালৈ আহিব বুলি ভাবেনে যেহেতু আপুনি বৰ্তমান সময়ত বিজেপিৰ এজন শক্তিশালী নেতাৰূপে নৱনিৰ্বাচিত আপুনি নতুনকৈ যোগদান কৰা আপুনি বিজেপি নেতা মই যোৱা 27 তাৰিখে বিজেপি দলত যোগদান কৰিলোঁ এইটো একেবাৰে সঁচা কথা সেইবুলি মানে অসম গণ পৰিষদৰ যিসকল নেতা আৰু কাৰ্যকৰ্তা এই সকলোবিলাকৰ লগত মোৰ এতিয়াও এটা সুসম্পৰ্ক আছে যিহেতুকে আমি অসম গণ পৰিষদ আৰু বিজেপি দল যিহেতুকে মিত্ৰজোঁট গতিকে মিত্ৰজোঁট হিচাপে তেখেতসকলে যিদিনাখন মই গুৱাহাটীৰ পৰা টিকেট লৈ আহি থাকোঁ তেখেতসকলে হাৱাজানলৈকে আগবাঢ়ি গৈ পেলাই মোক গামোচা দি আদৰণি জনাই তেখেতসকলে আগবঢ়াই আনিছে আৰু এতিয়াও বহুতো অগপ নেতা আমাৰ লগতে কেম্পেইন কৰি ফুৰিছে ইয়াৰ উপৰিও বহুতে খা খবৰ লৈ আহিছে গতিকে এইটো এটা যিহেতুকে ঠেঙাল জনগোষ্ঠীৰ এটা নিৰ্বাচন গতিকে ঠেঙাল জনগোষ্ঠীৰ লোকসকল যিহেতুকে দল মত নিৰ্বিশেষে সকলো একমতত উপনীত হৈ অভাজনক জয়যুক্ত কৰাবৰ কাৰণে সংকল্পবদ্ধ কৰি হৈছে সেই গতিকে এই ক্ষেত্ৰত সন্দেহ কৰিবলগীয়া একো নাই যিহেতু 1600ৰো অধিক ভোট আছে আপুনি কিমান ভোটৰ ব্যৱধানত জয় হ'ম বুলি ভাবিছে বিপুল ভোটৰ ব্যৱধান মই সংখ্যাটো একজেক্টলি এতিয়া ক'ব বিচৰা নাই কিন্তু বিপুল ভোটৰ ব্যৱধানত মই ইয়াত জয়লাভ কৰাৰ অতি সম্ভাৱনা বেছি আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ বিহপুৰীয়া বিধানসভা সমষ্টিৰ যি 19 নম্বৰ সমষ্টি আছে এই 19 নম্বৰ সমষ্টিৰ দৃশ্য দেখুৱাবলৈ আমি চেষ্টা কৰিলোঁ এয়া আমি দেখুৱালোঁ প্ৰাক্তন বিধায়ক কেশৰাম বৰা যিহেতু বৰ্তমান সময়ত তেখেতে বিজেপিৰ পৰা ঠেঙাল কছাৰী নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছে আৰু একাংশ আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ কেনেধৰণে আগবাঢ়িছে নমস্কাৰ প্ৰথমতে প্ৰাগ নিউজলৈ ধন্যবাদ জনাইছোঁ আমি এখেতৰ লগত যেনেকৈ ঘূৰি মানে যিখিনি এতিয়া আমি গম পাইছোঁ আমি বিপুল ভোটত জয়যুক্ত হ'ম বুলি আশাবাদী গতিকে আমি সুন্দৰভাৱে জয়যুক্ত কৰিম প্ৰত্যেক মুহূৰ্ততে দেখুৱাই যাম ঠেঙাল কছাৰী নিৰ্বাচনৰ প্ৰত্যেকটো ভোট কেন্দ্ৰৰ পৰা আমি প্ৰাগ নিউজৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম নিৰ্বাচনী বতৰা